তাৰপিছত তহঁতৰ পৰীক্ষা ৰিজাল্ট কেনেকুৱা হ'ব মোৰ যে বেয়া হ'ব সেইটো খাটাং ময়ো একে বুজি পাইছ ময়ো একদম পঢ়া শুনা নকৰিম নহয় পৰীক্ষাৰ ওচৰত ময়ো আৰু পৰীক্ষাতে পাছ হোৱা আশাই নাই মই এবাৰ ফেলে কৰিম চাগে চুপ ধৌকি বাজ কাটাৰি তই কথা নকবি শুনিছ নাই তাৰ ক'বলৈ একদম বেয়া হ'ব সি একদম ভালদৰে পঢ়া শুনা কৰিব তাৰপিছত কেনেবাকৈ আমি শুনো সি ক'ব মই পঢ়াই নাই একো নাজানোৱেই ইমান মিছা মিছা কথাবিলাক কয় তাৰপিছত একদম ফাইনেলত চাবা 100 ভিতৰত 100 95 ভিতৰত 95 100% ভিতৰত 100% ইমানবোৰ পাৰ্চেণ্টেজ আনক এনেকৈও নপঢ়াকে নকল আমিতো নকলো কিন্তু আমি কেনে মানুহে পাব নোৱাৰো তই যে মানুহে পাওঁ সেইটো আৰু তহঁতৰ কথা আৰু ভাই তাৰ কথা শুনিছ নে ভাই সি বোলে নপঢ়ে একো আপোনাৰ ল'ৰাটোৱে কিন্তু একদম পঢ়া শুনা নকৰে দেই এতিয়ালৈকে যদি সি কম নম্বৰ পায়ে থাকে ফেইল হৈয়ে থাকে তেনেহ'লে মেট্ৰিক পঢ়ি কি কৰিব বাৰু তাক অকণমান আপোনালোকে চকু দিব নহ'লে ল'ৰাটো বহুত বেয়া হৈ গৈছে চব আপোনালোকৰ ভুল আপোনালোকে ভালদৰে নপঢ়া ল'ৰা ছোৱালী সি গৈ মোক সদায় কয়গৈ নহয় ক্লাছ নকৰে ভালকৈ সেইটোকে মই এখন নপঢ়োঁ বুলি আৰু নপঢ়াওঁ দেই এখন স্কুলত আপোনালোকে পঢ়াই থাকিব নিজে ল'ৰা বেয়া হ'ব আকৌ আমাৰ গাত কি দোষ হ'ল এতিয়া চোৱাচোন ৰোল নম্বৰ 97 পাইছে সি কেনেকৈ পাইছে সিটো আমাৰ স্কুলত পঢ়িয়ে পাইছে আৰু শুনা আৰু যোনে এই ক্লাছটোত ভালকৈ গুৰুত্ব দিব সি নম্বৰ পাবই পাব আৰু যোনে গুৰুত্ব নিদিয়ে সি কেতিয়াও নম্বৰ নাপায় মোৰ ল'ৰাটো গাধা বুলি আপোনালোকে ভালদৰে চকু নিদিয়ে আকৌ সেইটোকে মোৰ ল'ৰাটো নম্বৰ নাপায় হ'ব আপুনি যাওক আৰু মানুহ কি আছে লাষ্ট পাইছোঁ আজি দিনত বাৰু এনেকুৱা মন থাকিব লাগেনে বুজিছো নোপোৱা ৰিজাল্ট দিছে কেনেকুৱা হ'ল আপোনাৰ ল'ৰাটো আপোনাক কিয় লাগে হে আপুনি আপোনাৰ নিজৰ ল'ৰাত দিন দিয়ক মোৰ ল'ৰাই চাব একো দৰকাৰ নাই নহয় ছাৰ কেনেকৈ কৈছে আপুনি বাৰু অভদ্ৰ নেকি হে মানুহে কেনে কথা ক'ব লাগে জানে মই অভদ্ৰ আপুনি আপোনাৰ নিজৰ ল'ৰাক ভদ্ৰ বনাওক আৰু আপুনি নিজে ভদ্ৰ হৈ থাকক দেখিছেনে কেনেকৈ কথাটো কৈছে একদম সঁচাকৈ নিজৰ মনটো পুতেকে নম্বৰ কম পালে চাগে সেইটো কাৰণে মাথা চুটি গৈছে হ'লেও আৰু মানুহক কি তেনেকৈ ক'ব লাগে নেকি একদম নাজানে কথা নেক্সট কমল দাস ৰ'ব দেই মোৰ ল'ৰাৰ নাম আহিলে ছাৰ সোমাই আহিলে দেখোন আৰু কিনো সুধিব লাগে আপোনাৰ ল'ৰাটোৰ নাম কমলহে ন কমল দাস এইখন লওক তেন্তে দিয়কচোন পাছ কৰিলে নে ফেইল কৰিলে পাছে কৰিছে বাৰু কিন্তু আগতকৈ তাৰ পঢ়াৰ ধাউতিটো বহুতখিনিয়ে হ্ৰাস পাইছে কি যে ক'ব আৰু ছাৰ ল'ৰাখিনিৰ লগত ঘূৰি সি বহুত বেয়া হৈ গৈছে হয় দিয়ক এইটো সময়ত ল'ৰা ছোৱালীৰ লগত ঘূৰা খেলা ধূলা কৰা সেইটো খেলিবই আৰু কিন্তু তাৰ উপৰিও পঢ়া শুনাৰ প্ৰতিও ধ্যান দিব লাগিব তেতিয়াহে হ'ব ঠিক আছে ছাৰ এইবাৰ মই ক'ম বাৰু পিছে কিতাপ ইয়াতে পামনে কিতাপ বহি পাই যাব বিহুৰ পিছত আহিব চৰকাৰৰ ফালৰ পৰা থেংক ইউ ছাৰ গৈ থাকোঁ দিয়ক এতিয়া যাওঁতে সেই মানুহটোক মাথা যাব হ'ব দিয়ক বাৰু পুলিচ বাবু আহিলি কিনো আৰু পুলিচ কৈ থাকো মানে তই পুলিচ হয়তো পুলিচ বুলি ক'ব লাগিব ন হ'লো আৰু দে কিন্তু ৰিজাল্ট দি আছে নে দি আছে যা মই এতিয়া আপোনাক লৈ আহিছোগে তোৰ ল'ৰাটো চাগে এইবাৰ চাগে ভাল নম্বৰ পাই পাছ কৰিছে আমাৰ কেইটা সেয়া আৰু নাই এবাৰ নম্বৰ বহুত কমি গ'ল তাৰ আকৌ এনে নকবিহে পাই আগতে আছিলে 97 এতিয়া তাৰ হৈ গ'ল 95 মান হ'ল আৰু 95 আৰু ভগৱান যা তই যা মই গৈ লৈ আহোঁগে হ'ব দে মই গৈ থাকোঁ তাৰ পুতেক বোলে 95% দিছে কথা শুনিছে নাই এনেই গাজা এটা মাৰিলোঁ আৰু ছাৰ মোক চিনি পাইছে নে পিছে পাইছোঁ কেলৈ নাপাওঁ আপুনিয়ে কওকচোন আপুনি কি আমাৰ গাঁৱলৈ যোৱা নাছিলে নেকি কিবা এটা ছাৰ্ভিচ কৰিবলৈ হয় এনেকুৱা লাগিছে আপুনি যে সকলোবোৰ মনত ৰাখিছে পিছে আপোনাৰ সেইখন স্কুলৰ পৰা গুচি আহিলে যেন ট্ৰেন্সফাৰ হৈ গুচি আহিলোঁ কাৰণ মোৰ ঘৰৰ পৰা তালৈ যাবলৈ বহুত দূৰ নহয় 5-6 কিলোমিটাৰমান সেইটো কাৰণে ওচৰলৈ গুচি আহিলোঁ 1 কিলোমিটাৰমান হয় দিয়ক ভালেই এতিয়া মোৰ ল'ৰাটো ৰিজাল্ট দিয়কচোন এয়া লওক মোৰ ল'ৰাটো পাছ কৰিছে নে ফেইল কৰিছে আপোনাৰ ল'ৰাটো বাৰু ফেইল নাই কোৱা পাছহে কৰিছে কিন্তু অকণমান আৰু অকণমান ভালদৰে পাব লাগিছিলে ইমান নম্বৰ পালে নহ'ব নহয় পাৰ্চেণ্টেজনো কিমান পাৰ্চেণ্টেজ 37 ইমান কম নম্বৰ এতিয়া মই মোৰ ষ্টাফৰ আগতে মুখ উলিয়াব নোৱাৰিম গাঁৱৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰিম তাক আজি মই নকৰিব সেইবিলাক নেপায় ল'ৰা ছোৱালী মাৰিব নেপায় নহয় আৰু তোৰ আগতকৈ অলপ ভাল হৈছেই আগতে কিমান পাৰ্চেণ্টেজ আছিলে
আগতে 35 আছিলে এতিয়া 37 হ'ল 2% বৃদ্ধি পালে গম পাইছে এই তেনেকৈ পাৰ্চেণ্ট হ'ব নহয় মই তাত মাৰিমকৈ আৰু কথাই নাই আৰু ধেৰ নেমাৰিব পাই এনে সৰু লোৱা আপোনাৰ ল'ৰালে মোৰ লোৱা মোৰহে লোৱা মোৰহে কথা চাহ আকৌ কেনেকৈ কৈছে হ'ব চাওক আপোনাৰ লোৱা আপোনাৰ কথা ঐ তই থাক দে মই যাওঁগে দেই কলৈ যাওঁ পঢ়িব হ'লে নেকি তই নাই পাপাই এইগাল আনিম বুলি কৈছে নহয় এইগালো চাব চাওঁ কেনেকুৱানো হ'ল আৰু আমি ৰিজাল্ট দিবলৈ ভয়তে ঘৰলৈকে যোৱা নাই তই একদম ঘৰলৈ যাওঁ কৰি আছ মোকতো ঘৰলৈ যোৱাৰ লগে লগে গৰু পিটন দিব মোক নেমাৰে পাই মই পাক সুধিছিলোঁ মাৰিব নেকি তাৰপৰা নেমাৰো বুলি ক'লে মোক ইমান ভাল পাই মৰম কৰে হওক দে তোৰ নিচিনা কপাল যদি আমাৰো ভৰাহেঁতেন মোৰ নিচিনা কপাল তহঁতৰ নহ'লে ভালেই হ'ল বুজিছ কাৰণ মই কিমান সৰুতে মোৰ মাক হেৰুৱালো আৰু মোৰ নিচিনা এখন বেয়া কপাল তহঁতক কিয় লাগেনো হ'ব দে দুখ কৰি নাথাকিবি আমিবোৰ আছো নহয় আমিবোৰ এতিয়া মৰি যোৱা নাই যাওঁ বৈ তহঁতৰ ঘৰলৈকে যাওঁ আমাৰ ঘৰলৈ যাব নোৱাৰিয়ে বৈ যাওঁ আমি আপোনাৰ ল'ৰাটো দেই এইবাৰ কিন্তু পৰীক্ষা বহুত বেয়া হৈছে কি বেয়া হৈছে ক'ব আহিছ হে মোৰ ল'ৰাটো একো বেয়া হোৱা নাই কিমান হৈছে গম পাইছ নাই 35% পাইছে যিটো মই এই গোটেই জীৱন আনিব নোৱাৰিলোঁ সি এবাৰ 35% পাই পাছ হৈছে আৰুনো তাতকৈ মোক কি লাগে আৰুতো সি এই বছৰ যে পাছ কৰিছে সেয়াই মোৰ যথেষ্ট আপোনাৰ নিচিনা কিন্তু বাপেক দেখা নাই দেই 35% ইমান ভাল পাইছে মই কিন্তু বেলেগৰ দৰে বাপেক নহয় মই কিন্তু বহুত বেলেগ দেখিছো বাৰু হ'ব দে এতিয়া মই গৈ থাকোঁ আৰু কিতাপ দিলে কবি আৰু লগতে এডমিশ্যনো কৰি দিমহি হ'ব যাওক আপুনি বাপৰে বাপ এইটো কিন্তু কম নহ'ব দেই আজিলৈকে মই ইমান ৰিজাল্ট দিলোঁ আজিলৈকে 35 পাওঁতে বাপেকে কেতিয়াও পুতেকক ভংস কৰি নাপালে কিন্তু এইটোহে প্ৰথম দেখিছোঁ আৰু দেই একদম পুতেকক 35 পাওঁতে ইমান প্ৰশংসা কৰিছে সঁচাকৈ এনেকুৱা ল'ৰা বাপেকবোৰ থাকে যদি সেই ল'ৰাবোৰ কিন্তু নিজকে বিকাশ কৰিবলৈ সুযোগ পায় সেইটো কাৰণে আগতে ফেইল হোৱা ল'ৰাটো এইবাৰ 35% পাই পাছ হ'ব পাৰিছে দেই সেই চকু বুলি চাবা নেক্সট এতিয়া কোন আছে আহক আপোনাৰ কিন্তু স্কুলৰ দৰ্জাখন ইমান সৰু দেই মই আহিবলৈকে পোৱা নাই দাদা আমাৰ স্কুলৰ দৰ্জাবোৰ সৰু নহয় আপুনিহে জোখতকৈ বেছি ওখ হ'ল চবেই কয় বাৰু মোৰ কিন্তু বিশ্বাস নহয় দেই মইতো এইটো জোখে ভাল পাইছোঁ এতিয়া ৰিজাল্টটো দিয়কচোন মোৰ ল'ৰাটোক আকৌ নামটো কিনো পিছে চোৱা মনটো মতিব দিয়াতে এবাৰ নামটো ক'ব দিছোঁ ল'ৰাটো আকৌ সেইটোৱেতো নামটো চাওকচোন আপুনি বহীখনত ৰাম মৰিলো সেইটো কি নাম